হেৰেষ্টো ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নলবাৰী তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধুবান্ধৱসকল তো মই আজি এখন ৰচনা লিখি নিছোঁ এইখন হৈছে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা তো ইয়াৰ বিষয়ে মই লিখি নিছোঁ এইখন এইবাৰ মেট্ৰিকত আছিল তো বহুতে মোক লিখাৰ কাৰণে কৈছিল তো মই আজি লিখি নিছোঁ তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব অসমীয়া ৰচনা সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয়তা আৰম্ভণি সাহিত্যৰ গুৰুত্ব সাহিত্য মানৱ জীৱনৰ আইনা ই মানুহৰ চিন্তা অনুভূতি সমাজৰ সুখ দুখ সংস্কৃতি আৰু সভ্যতাৰ প্ৰতিফলন সাহিত্যৰ দ্বাৰা মানুহে নিজৰ জীৱনক বুজি পায় আৰু সমাজৰ সৈতে সংযোগ স্থাপন কৰে ই মানৱীয়তা নৈতিকতা আৰু সৌন্দৰ্যৰ পথ প্ৰদৰ্শন কৰে সাহিত্য অধ্যয়নৰ প্ৰয়োজনীয় দিশসমূহ ১ নম্বৰ মানৱিক মূল্যবোধৰ বিকাশ সাহিত্য অধ্যয়নে সহানুভূতি দয়া ন্যায়বোধ আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলে দ্বিতীয়তে ২ নম্বৰ ভাষা আৰু চিন্তা শক্তিৰ উন্নতি সাহিত্য পাঠে ভাষাৰ সৌন্দৰ্য উপলব্ধি কৰাত সহায় কৰে আৰু চিন্তা শক্তি গভীৰ কৰে ৩ নম্বৰ ইতিহাস আৰু সংস্কৃতিৰ জ্ঞান সাহিত্যত সমাজৰ ইতিহাস সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষিত থাকে ৪ নম্বৰ সৃষ্টিশীলতা আৰু কল্পনা শক্তি সাহিত্য অধ্যয়নে কল্পনা শক্তি আৰু সৃষ্টিশীলতা বৃদ্ধি কৰে ৫ নম্বৰ মানসিক আনন্দ আৰু অনুপ্ৰেৰণা সাহিত্য পাঠে মানসিক শান্তি দিয়ে আৰু জীৱনক নতুন দিশত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে সামাজিক চেতনা সাহিত্যই সমাজৰ সমস্যাবোৰ উন্মোচন কৰে আৰু সমাধানৰ পথ চিনাই দিয়ে ৭ নম্বৰ ব্যক্তিত্বৰ বিকাশ সাহিত্য অধ্যয়নে ব্যক্তিৰ চিন্তা আচৰণ আৰু জীৱন দৰ্শন সমৃদ্ধ কৰে সাহিত্য অধ্যয়নৰ প্ৰাসংগিকতা ১ নম্বৰ আধুনিক যুগত প্ৰযুক্তি আৰু যান্ত্ৰিকতা বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশে মানুহক যান্ত্ৰিক কৰি তুলিছে সাহিত্যই মানুহক মানৱিকতা আৰু নৈতিকতাৰ পথ দেখুৱায় ২ নম্বৰ সামাজিক বিভাজন দূৰীকৰণ জাতিগত ধৰ্মীয় আৰু সামাজিক বিভাজনৰ সময়ত সাহিত্যই একতা শান্তি আৰু ভাতৃত্বৰ বাণী প্ৰচাৰ কৰে ৩ নম্বৰ নৈতিকতা আৰু মূল্যবোধ সাহিত্যই মানুহক সৎ পথত আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে ৪ নম্বৰ সংস্কৃতিৰ সংৰক্ষণ সাহিত্য সমাজৰ ইতিহাস সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণ কৰি আগলৈ লৈ যায় ৫ নম্বৰ মানসিক শান্তি আৰু অনুপ্ৰেৰণা সাহিত্য পাঠে মানসিক আনন্দ দিয়ে আৰু জীৱনক নতুন দিশত আগবঢ়াবলৈ অনুপ্ৰাণিত কৰে ৬ নম্বৰ বিশ্বজনীনতা সাহিত্যৰ দ্বাৰা মানুহে বিশ্ব মানৱতাৰ বোধ লাভ কৰে সামৰণি সাহিত্য অধ্যয়নে মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ ই মানুহক জ্ঞান আনন্দ অনুপ্ৰেৰণা আৰু মানসিক মূল্যবোধ প্ৰদান কৰে সাহিত্যই মানুহক সমাজৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে সেই হেতুকে সাহিত্য অধ্যয়নক জীৱনৰ প্ৰয়োজনীয় শিক্ষাৰূপে গ্ৰহণ কৰা উচিত তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইখনেই আছিল ৰচনাখন যদি ৰচনাখন ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো চাব লগতে মোৰ প্লেলিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব সেইবোৰ বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' আছে দিয়া আছে শেষত যদি ভিডিঅ'টো ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় অসম জয় জুবিন দা